हेलो गाइज नमस्कार মই কাজল ক্ৰা মোৰ আন এটি নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালো আজি মই গৈ আছো ব্ৰাইডাল মেকআপ কৰিবলৈ আৰু মোৰ পেকিং যিমান কৰিব লগা আছিল কৰি থলুৱে আৰু এইবোৰ বেক সাইডে দেখাই পাই আছে মোৰ ৰিং লাইটটো ভৰাব আছে কাৰণ আমি ব্ৰাইডাল মেকআপ কৰিবলৈ গলে আমাৰ গুটে লাইট লৈ যাব লগিয়া হয় আৰু এতিয়া মই উলাম লাহেকে কাৰণ আমাক যি টাইম কৈছে তাৰ অলপমান মই ভাবো আগতীয়াকে গৈ পালে ভাল হয় কাৰণ তাতে যোৱাৰ পিছতো আমাৰ কিছুমান প্ৰিপাৰেচন থাকে মোৰ এসিস্ট্যান্ট গৰাকী আহি আছে তাই আহাৰ পিছত মই উলামে আৰু তাৰপিছত লগ পাম আপোনালোকক ডাইৰেক্ট মোৰ আজিৰ ব্ৰাইডৰ ঘৰত তেতিয়া হলে আহক আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিও একদম আমাৰ বস্তু সস্তু লয় অনামিকাই পুৰা ওয়েট কৰি আছে তাই বস্তু ৰখিয়া হৈ আছে নেকি এফালে আমাৰ দীপশিখা তাই কেমেৰাত নুলাও কৈ আছে লাজ কৰিছে তাই তাইক মই লৈ আনিছো একদম জোৰ জবস্তি মোৰ লগত লৈ আনিছো তাইক আৰু তাই কেমেৰাত ওলাব লাজ কৰি আছে আৰু মই দেখিবলৈ ইমান বেয়া হৈ আছে কি দেখিবলৈ বেয়া হৈ আছে গাইস ককচোন আপোনালোকে ইমান ধুনীয়া ছোৱালীজনী দেখিব বেয়া হৈ আছে কৈ আছে আপোনালোকে চাই থাকিব কাজল বাৰ ব্লগ চাই থাকিব আপোনালোকে আজি আপোনাৰ ৰিসেপশন ন আৰু মোৰ ব্ৰাইড গৰাকী এনে বহুত ধুনীয়া আৰু তেখেতক এতিয়া মই মেকআপ দিবলৈ ওলাইছো তেওঁৰ গোটেই কমপ্লিট লুক মেকআপ হোৱাৰ পিছত আপোনালোকে দেখা পাব হাই কৰি দিয়া এনেকৈ
আহিলো আৰু কইনাকো সজালো, ৰেডি কৰি দিলো আৰু এতিয়া আমি যাবৰ কাৰণে ওলাই আহিছো। আৰু আমি যেনেকুৱা ভাবি আহো একচুৱেলি বিয়াত যে আমি ধুনীয়াকে আহিম, ব্ৰাইড গৰাকীক আমি ৰেডি কৰিম আৰু ধুনীয়া ধুনীয়া ফটোজ ক্লিক কৰিম, ভিডিঅ' কৰিম, কিন্তু আমাৰ ভাবা মতে একো নহয়, কাৰণ বহুত গেষ্ট আহি যায় আৰু দূৰৰ পৰা যোন যোন গেষ্ট আহে তেওঁলোকে ধৰক ৰিটাৰ্ণো হৈ যাব ঘৰলৈকে কিছুমানে। চ' বহুত মানে দৌৰা দৌৰি লাগি যায় মুঠতে বিয়াৰ ঘৰত, আৰু সেই দৌৰা দৌৰিতে আমাৰ ভাবি আহা একোৱেই নহয়গৈ। তাৰ মাজেদিও তথাপিও ভিডিঅ' কৰিছো। এতিয়া মোৰ আকৌ বেলেগ এঠাইতো কাম আছে, গতিকে ইয়াৰ পৰা এতিয়া মই জল্দি যাওঁ আৰু